বাইহাটা চাৰিআলি আৰক্ষী থানাত ৫ পাখণ্ড। এগৰাকী নাবালিকাক গণধৰ্ষণৰ চেষ্টা চলাওঁতে ৰাইজে হাতে লোটে ধৰি গতাই দিয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত। চকলেট খুৱাই ৫ পাখণ্ডই জংঘলৰ ফালে টানি নি নাবালিকাগৰাকীক ধৰ্ষণৰ চেষ্টা চলাইছিল। কিন্তু নাবালিকাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে ৫ পাখণ্ডক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। গণধৰ্ষণৰ চেষ্টা চলোৱা ৫ পাখণ্ড ক্ৰমে আমিৰ খান, মইনুল হক, শ্বহিদুল হক, ৰাজিবুল হুছেইন আৰু শ্বাহাদত আলী। আটাইকেইজনৰে ঘৰ ধুবুৰী জিলাৰ পটামাৰী গাঁৱত বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। আমাৰ ননৰা বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ননৰা গাঁৱত পাকা মিস্ত্ৰী কৰিবলৈ অহা মিয়াৰ ল'ৰা কেইজন মানে আমাৰ হিন্দু ছোৱালী এজনীক তাৰমানে জবৰদস্তি কৰিছিলে, টানি লৈ গৈছিলে। টানি লৈ গৈ ধৰ্ষণ কৰাৰ চেষ্টা চলাই আছিলে। এনেকুৱা মুহূৰ্তত ছোৱালীজনী হাল্লা কৰি দিলে। দিয়াৰ পিছত আমাৰ হিন্দু জাগৰণ মঞ্চ উত্তৰ কামৰূপ জিলাৰ সদস্যসকল আৰু বিডিয়া জাজিগোনা মণ্ডলৰ সদস্যসকল যাই উপস্থিত হয়। গাঁৱৰ ৰাইজ উপস্থিত হয়। হৈ ছোৱালীজনীক উদ্ধাৰ কৰা হয়। তাৰপিছত ল'ৰাকেইজন পলাই যায়। পলাই যোৱাৰ পিছত দুজনক ঠাইতে ধৰিব পৰা যায় আৰু বাকী তিনিজনক আপোনাৰ খেদি গৈ কিনে আপোনাৰ আমিন গাঁৱৰ ওচৰৰ পৰা ধৰি আনি কিনে চমজাই দিয়া হয় বাইহাটা চাৰিআলি থানাত। নামকেইটা জানো, নামকেইটা সিহঁতৰ লিখি থৈ দিছো আমি। এজন হ'ল শ্বাহাদত আলী আৰু আমিৰ খান, মইনুল হক, শ্বহিদুল হক আৰু ৰাজিবুল হুছেইন। এখেতসকল গোটেই ধুবুৰীৰে হয়, পাটামাৰী ধুবুৰী গোটেইকেইজনে। গোটেইকেইজন মিয়া। ইহঁতে তাৰমানে আপোনাৰ পকী ঘৰ বনোৱা চলেৰে আহি আমাৰ হিন্দু যুৱতী মহিলাক ধৰ্ষণ আৰু লৈ নিয়াৰ চেষ্টা চলাই ইহঁতে। এই চেষ্টা কৰি থাকোঁতে মানে ধৰ্ষণ কৰিব চেষ্টা কৰোঁতে হাতে লোতে ধৰা পৰে যোৱাকালি। আনি আমি বাইহাটা চাৰিআলি থানাত আজি যোৱাকালি ৰাতি চমজাই দিয়া যায়।